নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু তোমালোকে যদি সমাজ বিজ্ঞানৰ পেপাৰত এটা ভাল মাৰ্কছ আনিম বুলি ভাবা তেতিয়া হলে তোমালোকে একদম সঠিক ভিডিঅ'টো লৈ আহিছা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজিৰ এই ভিডিঅ'টোত তোমালোকক মই সমাজ বিজ্ঞানৰ পৰীক্ষাৰ সহায় হোৱাকৈ সমাজ বিজ্ঞানত পৰীক্ষাত কমন পৰাকৈ কেনেমান কুৱেশ্যন লৈ আহিছো সমাজ বিজ্ঞানৰ যেটো বুৰঞ্জীৰ ভাগ আছে এই বুৰঞ্জীৰ ভাগটোৰ পৰা তোমালোকৰ বাবে এনেকুৱা কেনেমান কুৱেশ্যন লৈ আহিছো ইয়াৰ পৰা তোমালোকে নিশ্চয় পৰীক্ষাত প্ৰশ্ন দেখিবলৈ পাবা নিশ্চয় পৰীক্ষাত প্ৰশ্ন দেখিবলৈ পাবা ইয়াৰ মই গ্যাৰান্টি দিছো তোমালোকে পৰীক্ষাত ইয়াৰ পৰা দুই এটা প্ৰশ্ন দেখিবলৈ পাবাই গতিকে এই প্ৰশ্নকেইটা তোমালোকে স্কিপ নকৰিবা আৰু তোমালোকে প্ৰশ্নকেইটা মনোযোগেৰে শেষলৈকে চাবা আৰু তোমালোকৰ লগত যদি আনসাৰ আছে তেতিয়াহলে তোমালোকৰ বাবে অনলি প্ৰশ্নকেইটা ইম্পৰ্টেন্ট তোমালোকে প্ৰশ্নকেইটা কি আছে সেইকেইটা চাই যাবা আৰু যদি আনসাৰ নাই তেতিয়াহলে মই দিছো আনসাৰখিনি তোমালোকে স্ক্ৰিনশ্বট কৰি ল'ব পাৰা একদম সহজকৈ ছুটি আনসাৰ দিছো যাতে তোমালোকে কমকৈ পঢ়িব লাগে আৰু মাৰ্কটো যাতে তোমালোকে সম্পূৰ্ণ পোৱা এনে ধৰণে মই আনসাৰবিলাক তোমালোকক বনাই দিছো গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু শেয়াৰ কৰিবা লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আহা এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আৰু তোমালোকক যদি পিডিএফ লাগে এই ফাইলটো যদি পিডিএফ হিচাপত লাগে তোমালোকক তেতিয়াহলে কমেন্ট কৰিবা মই পিডিএফ দিয়াৰ ব্যৱস্থা কৰি দিম আৰু ডেসক্ৰিপচনত তোমালোকক লিংক দিম পিডিএফৰ তোমালোকে ডেসক্ৰিপচন চেক কৰিবা তাতে তোমালোকে পিডিএফৰ লিংকটো পাই যাবা হয়তো তোমালোকক টেলিগ্ৰাম চেনেলৰ লিংক দিম নহলে ডাইৰেক্ট পিডিএফৰ লিংক দিম তোমালোকে পাই যাবা আহা এতিয়া ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমৰ পৰা চাও কোৱেশ্যনখিনি কি আছে এটা ফাৰ্স্ট কোৱেশ্যনটো দিয়া আছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল ইয়াত চোৱা বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল এই প্ৰশ্নটো তোমালোকৰ বাবে খুব গুৰুত্বপূৰ্ণ এইবাৰ আৰু ইয়াৰ আনসাৰো মই দি দিছো তোমালোকে স্ক্ৰিনশ্বট কৰি ল'ব পাৰা এই আনসাৰটো আৰু যদি তোমালোকৰ ওচৰত আনসাৰ আছে তেতিয়া তোমালোকে নিজৰ আনসাৰ নিজৰ মানে যি আনসাৰ তোমালোকে লিখি ৰাখিছা বা তোমালোকে জৰ পৰা পঢ়িছা তাৰ পৰা পঢ়িব পাৰিবা কিন্তু এই কোৱেশ্যনটো তোমালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ কোৱেশ্যনটো তোমালোকে স্কিপ নকৰিবা নেক্সট কোৱেশ্যনটো তোমালোকৰ দেখিছা স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা এইটো তোমালোকৰ 4 মাৰ্কৰ বাবে 5 মাৰ্কৰ বাবে আহিব পাৰে স্বদেশী আন্দোলনৰ ফলাফল আৰু পৰিণতি বুলিও আহিব পাৰে তোমালোকৰ স্বদেশী আন্দোলন কিয় হৈছিল সেই বিষয়ে আহিব পাৰে কিন্তু মোস্ট ইম্পৰ্টেন্ট এবাৰ স্বদেশী আন্দোলনৰ তিনিটা ফলাফল এইটো তোমালোকে ভালকৈ পঢ়ি যাবা আৰু উত্তৰটো নাই যদি স্ক্ৰিনশ্বট কৰি লোৱা ঠিক আছে চাই লোৱা মই দি দিছো ধুনিয়াকৈ তোমালোকে ইয়াৰ পৰা স্ক্ৰিনশ্বট কৰি ল'ব পাৰিবা এটা নেক্সট কোৱেশ্যনটো কি আছে সোৱা একদম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন এই কোৱেশ্যনটো তোমালোকে দীঘল বুলি নাভাবিবা ইয়াত দুই তিনিটা কোৱেশ্যন একেটা কোৱেশ্যনতে সোমাই আছে তোমালোকে যদি এটা কোৱেশ্যন আনসাৰ মুখস্থ কৰা এটা যদি পঢ়া তেতিয়া তোমালোকৰ দুই তিনিটা কোৱেশ্যনৰ আনসাৰ ইয়াত হৈ যাব অৰ্থাৎ বেছিকৈ পঢ়িব নালাগে কমকৈ পঢ়া আৰু বেছিকৈ টপিকস কভাৰ কৰা 1920 মানে 1920 চনৰ পৰা 1922 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ কাৰ্যসূচী কি আছিল গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল দেখিছা ইয়াত তিনটা কোৱেশ্যন কভাৰ হৈ গৈছে না ইয়াত প্ৰথমতে আহিল যে গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল এটা কোৱেশ্যন তোমালোকক এটা কোৱেশ্যনে আহিব পাৰে 3 মাৰ্কৰ বাবে বা 4 মাৰ্কৰ বাবে তাৰ পিছতে অসহযোগ আন্দোলনৰ কাৰ্যসূচীসমূহ কি আছিল বুলি আহি যাব পাৰে গান্ধীজীয়ে আৰম্ভ কৰা এটা কোৱেশ্যন আহি যাব পাৰে আৰু গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল এনে ধৰণে আহিব পাৰে যে 1920 আৰু 22 চনত চলা 1920 ৰ পৰা 22 চনলৈকে চলা অসহযোগ আন্দোলন গান্ধীজীয়ে কিয় বন্ধ কৰিবলগীয়া হৈছিল এই গুটেইখিনি যদি তোমালোকে পঢ়ি যোৱা তেতিয়া হলে তোমালোকে পৰীক্ষাত সম্পূৰ্ণ নম্বৰটো পাবা আৰু একদম ছুটি কৰি দিছো পইণ্ট মোৰ চোৱা কেনে ধৰণে আছে অসহযোগ আন্দোলনৰ কাৰ্যসূচীসমূহ ইয়াত ধুনিয়াকৈ দিয়া আছে কিয় বন্ধ কৰা হৈছিল এইখিনি 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ হৈছিল এই সংঘৰ্ষত 3জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নি সংযোগ কৰি 22 জন পুলিচক হত্যা কৰিছিল এই ঘটনাত গান্ধী মৰ্মাহত হোৱাৰ লগতে আন্দোলনে অহিংসা নীতি পৰিহাৰ বাৰুকৈ উপলব্ধি কৰিছিল সেয়েহে গান্ধীয়ে এই আন্দোলন বন্ধ কৰিছিল তোমালোকক যদি কি কাৰণত বন্ধ কৰিছিল সেইটো আহে তেতিয়াহলে তোমালোকে এইখিনি লিখিলে ইয়াৰে তোমালোকে 3 মাৰ্কটো পাই যাবা নিশ্চয় বুজি পাইছা এটা নেক্সট কোৱেশ্যনটো কি আছে সোৱা অসমত অসহযোগ আন্দোলন কেনেকৈ আৰম্ভ হৈছিল এইটো হ'ল এটা ইম্পৰ্টেন্ট প্ৰশ্ন এই প্ৰশ্নটো খুব ইম্পৰ্টেন্ট কাৰণ অসমত অসহযোগ আন্দোলনৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ কিছুমান কথা আছে ইয়াৰ বিষয়ে তোমালোকৰ পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে আৰু ইয়াৰ উত্তৰ হিচাপে মই এটা উত্তৰ ৰাখিছো এটো তোমালোকে যদি এটো ধুনিয়াকৈ পঢ়ি যোৱা তেতিয়াহলে আৰু বেলেগ পঢ়িব নালাগে এইখিনি পঢ়িলে হ'ল তোমালোকে এইখিনি পঢ়ি গলে সম্পূৰ্ণ নম্বৰটো পাই যাবা তাৰ পিছত কি কাৰণত অসমত 1857-58 চনত বিদ্ৰোহ ব্যৰ্থ হৈছিল মোস্ট ইম্পৰ্টেন্ট ফৰ 2025 2025 চনত এইটো অহাৰ খুব চান্স আছে তোমালোকৰ চাবা পৰীক্ষাৰ প্ৰশ্নত এই প্ৰশ্নটো দেখাৰ 99% চান্স আছে এই কোৱেশ্যনটো অহাৰ আহিব পাৰে আৰু যদি পৰীক্ষাত আহি যায় তেতিয়াহলে তোমালোকে ইয়াত কমেন্ট কৰিবা আহি যে তোমালোকৰ প্ৰশ্নটো আহিছে নে নাই ইয়াত চোৱা 4টা পইণ্ট দিছো 5টা পইণ্ট আছে তোমালোকে 4টা কৰি যাব পাৰা 5টা কৰি যাব পাৰা তোমালোকৰ নিজ ইচ্ছা এটা কৰা কিন্তু প্ৰশ্নটো তোমালোকে স্কিপ নকৰিবা তাৰ পিছতে ভাৰতৰ 1857-58 চনৰ বিদ্ৰোহৰ কাৰণসমূহ অসমত ইয়াৰ প্ৰভাৱ চমুকৈ
আলোচনা কৰা এই প্ৰশ্নটো স্কিপ নকৰিবা এই প্ৰশ্নটো পঢ়িবা ইয়াত যিকেইটা প্ৰশ্ন দিছোঁ এটা স্কিপ কৰিবলগীয়া প্ৰশ্ন আচলতে নহয় এইখিনি তোমালোকে পঢ়ি গ'লে তোমালোকে এটা চেপ্টাৰ টপিক কমপ্লিট হোৱাৰ নিচিনা হৈ যাব কাৰণ এইকেইটা প্ৰশ্নতে কেইবাটাও প্ৰশ্নৰ উত্তৰ সোমাই থাকে তাৰপিছতে নেক্সট আছে অসমত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ অৱদান সম্পৰ্কে আলোচনা কৰা এইটো এটা ইম্পৰ্টেণ্ট অসমীয়া ভাষা উন্নতি সাধনী সভা অভাউষা ইয়াৰ বিষয়ে পঢ়ি যাবা তোমালোকে তাৰপিছত যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী এইটো কিন্তু আহিব পাৰে দেই এইটো তোমালোকে স্কিপ নকৰিবা এই প্ৰশ্নটো উত্তৰটো একদম সৰু আছে উত্তৰটো ছুটিকৈ আছে কম ছুটি পইণ্টত আছে তোমালোকে কিন্তু এই প্ৰশ্নটো যদি স্কিপ কৰি যোৱা পৰীক্ষা হলত কিন্তু তোমালোকে যদি আহি যায় নোৱাৰিবা লিখিবলৈ সেইকাৰণে এই প্ৰশ্নটো তোমালোকে একদম স্কিপ কৰিবলৈ ট্ৰাই নকৰিবা একদম মুখস্থ কৰি যাবা সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী তোমালোকক হয়তো তিনিটা উদ্দেশ্য আহিব পাৰে বা তিনিটা কাৰ্যাৱলী আহিব পাৰে বা এনেধৰণেও আহি যাব পাৰে উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা তেতিয়া তোমালোকে গোটেইটো লিখিব লাগিব আৰু গোটেইটো মুখস্থ যদি কৰি যোৱা তেতিয়াহ'লে তোমালোকৰ আৰু বেলেগ চিন্তা কৰিব নালাগে যোৰহাট সাৰ্বজনিক সভাৰ বিষয়ে যদি চমু টোকা আহে তেতিয়াহ'লে এইখিনি লিখি দিলে তোমালোকৰ সম্পূৰ্ণ মাৰ্কটো পাই যাবা তাৰপিছতে নেক্সট কুৱেশ্যন আছে অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে দি খতিয়ান দিয়া এইটোতো ইম্পৰ্টেণ্ট তোমালোকে জানাই এই আনচাৰটো চাই ল'বা যদি নাই তোমালোকৰ ওচৰত তাৰপিছতে অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন অসহযোগ আন্দোলনটো এবাৰ মষ্ট ইম্পৰ্টেণ্ট আছে অসহযোগ আন্দোলনৰ বিষয়ে পঢ়ি যাবা ভাৰতীয় আন্দোলনৰ বিষয়ে পঢ়ি যাবা ভাৰতীয় আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্পৰ্কে সংক্ষেপে আলোচনা কৰা মানে চমুকৈ আলোচনা কৰিব দিছে ইয়াত কি ভূমিকা আছিল এইকেইটা ভূমিকাকেইটা চাই যাবা ধুনীয়াকৈ তাৰপিছতে অসমত অনাৰ্যসকলৰে সমন্বিত অৱদানেৰে এক সন্মিশ্ৰিত সংস্কৃতি উৎপত্তি হৈছিল প্ৰসংগটো চমুকৈ আলোচনা কৰা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দেই এইটো তোমালোকে একেবাৰে এৰিবলৈ ট্ৰাই নকৰিবা এইটো পঢ়ি যাবা থুলমূলকৈ হ'লেও তোমালোকে পঢ়ি যাবলৈ ট্ৰাই কৰিবা তোমালোকে কিবা এটা যাতে লিখি আহিব পাৰা তাৰপিছত মধ্যযুগৰ অসমীয়া সাহিত্য সম্পৰ্কে এটি চমু টোকা লিখা অসমীয়া সাহিত্যৰ বিষয়ে এইখিনি লিখিব লাগিব তাৰপিছত অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এই কুৱেশ্যনৰ আনচাৰটো তোমালোকে চাই যাবা আৰু এইকেইটা আছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এই 14টা কুৱেশ্যনৰ পৰা তোমালোকে চাবা তোমালোকে অতি কমেও ইয়াৰ পৰা 4টা কুৱেশ্যন এক্সামত দেখিবলৈ পাবা একদম নাই বুলি ক'লেও 4টা কুৱেশ্যন এই 14টা কুৱেশ্যনৰ পৰা দেখিবলৈ পাবা